বহুতো ষ্টুডেণ্টছে কৈ আছিলে যে আছামিজৰ চিলেবাছখন কেনেকৈ কমপ্লিট কৰিবা কাৰণ গেপ একদমেই দিয়া নাই এবাৰ যোনে ৰুটিনখন বনাইছে আছামিজৰ আগত মাত্ৰ এদিন গেপ দিছে তো এই কম সময়ত কেনেকৈ তোমালোকে কমপ্লিট কৰিবা আজি ষ্ট্ৰেটেজি এটা লৈ আহিছোঁ তো এই ষ্টাডি প্লেনখন তোমালোকে ফ'ল' কৰা তোমালোকে চিলেবাছো শেষ কৰিব পাৰিবা লগতে বেছি নম্বৰো উঠাব পাৰিবা তো এই ভিডিঅ'টো তোমালোকে যেতিয়াই চাই থকা নাই কিয় তোমালোকে মেক্সিমামে হয়তো এই ভিডিঅ'টো 15 তাৰিখে চাই আছা বা কিছুমানে 16 তাৰিখৰ ৰাতিপুৱা মানেও চাব পাৰা তো তোমালোকে যেতিয়াই নোচোৱা কিয় প্ৰথম তোমালোকে বৈচিত্ৰ্যময় অসমখন কমপ্লিট কৰি ৰাখা তাৰ পৰা 10 নম্বৰ আহিব আৰু কুৱেশ্যনো যিহেতু বেছি নাই মাত্ৰ 4টা কুৱেশ্যনে ৰিপিট হৈ থাকে তো সেই কুৱেশ্যনখিনি তোমালোকে নপঢ়াকৈ নাযাবা হোৱাটছআপ চেনেলতো আমি কুৱেশ্যনখিনি দি দিছোঁ তোমালোকে ইয়াৰ এনচাৰখিনি বিচাৰি উলিয়াই প্ৰেক্টিছ কৰিবা ইয়াৰ উপৰিও তোমালোকে এক্সট্ৰা যদি চাইছা তেনেহ'লে তোমালোকৰ কাৰণে ভাল তো এইখিনি তোমালোকে চাবা লগতে আবেদন তোমালোকে আজি দিনটোত চাই দিবা তো মই দুখনমান দি দিছোঁ তো সেই দুখন তোমালোকে প্ৰেক্টিছ কৰিবা ফৰ্মেটটো চাবা কেনেকুৱাকৈ লিখিব লাগে হয়তো কুৱেশ্যনত অকণমান চেঞ্জেছ কৰি দিব কিন্তু ফৰ্মেটটো একেই হ'ব তো চোৱা তোমালোকে চিলেবাছত ভাৱ সম্প্ৰসাৰণ থাকিব প্ৰতিবেদন থাকিব আৰু আবেদন থাকিব তো প্ৰেক্টিছ তোমালোকে কৰি আহিছে যিহেতু এইকেইদিন তো এক্সামত যোনটো তোমালোকে সহজ পোৱা সেইটোৱে কৰিবা কিন্তু যদি টাইম নাই এটলিষ্ট আবেদনখন তোমালোকে চাই যোৱা আৰু পাৰিলে যদি ৰচনা লিখি থৈ দিছা তেনেহ'লে আজিৰ দিনটোতে তোমালোকে প্ৰেক্টিছ কৰি লোৱা আৰু এনেকুৱাকৈও প্ৰিপেয়াৰ হৈ নাযাবা যাতে যিকোনো এখন ৰচনা দিলে তোমালোকে একোৱে লিখিব নোৱাৰা অলপ বস্তুখিনি তোমালোকে নিজে বনাই লিখিব চেষ্টা কৰিবা যেনেকুৱাই ৰচনা নিদিয়ক কিয় তোমালোকে যাতে লিখিব পাৰা আৰু পাৰ্ট ৱাইজ লিখিবা তোমালোকে জানা যিহেতু 8 মাৰ্কছ আহিব তো 4টা ভাগ কৰি লিখি দিবা ধুনীয়াকৈ নম্বৰ পাবা তোমালোকে তাৰপিছত নেক্সট তোমালোকে চাবা পয়ট্ৰি পাৰ্ট তো এইটো তোমালোকে আজি ৰাতিয়ে যদি সময় হয় চাই ল'বা নহ'লে ৰাতিপুৱা তোমালোকে পয়ট্ৰি পাৰ্টটো ভালকৈ পঢ়িবা আৰু যিসকলে এই ভিডিঅ'টো একদম দেৰিকৈ চাই আছা তোমালোকে বেলেগ একো নাচালেও পয়ট্ৰিৰ যোনখিনি মূল ভাৱ হয় সেইখিনি এফালৰ পৰা চাই যোৱা আৰু তাৰ পৰা ভিতৰুৱা কুৱেশ্যন আহিলে তোমালোকে লিখিব পাৰিবা আৰু লগতে পয়ট্ৰি পাৰ্টৰ পৰা লেখক পৰিচয়খিনি কিন্তু চাবা তো কবিতাবিলাকৰ কিন্তু লেখক পৰিচয়খিনি বৰকৈ আহে তো সেইখিনিৰ পৰা কিন্তু 1 মাৰ্কৰ কুৱেশ্যন আহিবই তো সেইখিনি তোমালোকে ভালকৈ পঢ়ি থ'বা তাৰপিছত তোমালোকে প্ৰ'জ পাৰ্টটো পঢ়িবা গোটেইখিনি চেপ্টাৰ যে আছে ভালকৈ পঢ়ি ল'বা আৰু তাৰপিছত যদি গোটেইখিনি কমপ্লিট হৈ যায় তেতিয়া তোমালোকে গ্ৰুপ বি লৈ যাবা আৰু ট্ৰাই কৰিবা ইভিনিঙলৈ তোমালোকে যাতে গ্ৰুপ বি পাই যোৱাগৈ তো মেক্সিমাম ষ্টুডেণ্টে কি কৰে অকল কবিতা আৰু গদ্যাংকখিনি পঢ়িয়ে বহি থাকে আৰু বাকী গ্ৰামাৰ এইখিনিলৈ টাইম নাপায় তো আমি প্ৰথম গোটেইখিনি আগতে কৰিয়ে ল'ম তাৰপিছত গ্ৰামাৰক আমি এক্সট্ৰাকৈ টাইম দিব লাগিব আৰু লাষ্টত তোমালোকে গ্ৰামাৰ পাৰ্টটো ভালকৈ চাবা গ্ৰামাৰটো কিন্তু নোচোৱাকৈ নাযাবা তো কি আছে ইয়াত তোমালোকে চাই ল'ব পাৰা তো তোমালোকৰ গ্ৰুপ এত যোনখিনি গ্ৰামাৰ আছে সেইখিনিতো চাবাই লগতে গ্ৰুপ বিত যোনখিনি গ্ৰামাৰ আছে সেইখিনিও তোমালোকে ভালকৈ চাই থৈ দিবা আৰু শেষত তোমালোকে ছন্দটোও চাবা তাৰ পৰাও কিন্তু 4 নম্বৰ আহিব তো সেই টপিকটো তোমালোকে ইউটিউবত ভিডিঅ' পাই যাবা তো যিকোনো ভিডিঅ' এটা চাই ল'বা তোমালোকে ইয়াৰ কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখিবা ছন্দৰ ওপৰত তো এই গোটেইখিনি চালে তোমালোকৰ গোটেইখিনি হৈ যাবগৈ ইয়াৰ পিছতো যদি কিবা ৰৈ যায় সেইখিনি তোমালোকে পিছৰ সময়খিনিত চাই দিবা তো এইটো এটা প্লেন যোনটো তোমালোকে ফ'ল' কৰি সোনকালে চিলেবাছখন কমপ্লিট কৰিব পাৰিবা আৰু বেছি মানে মাৰ্কছ উঠাব পৰা টপিকখিনি আগতে শেষ কৰি ল'ব পাৰিবা যাতে তোমালোকৰ নম্বৰ কমা চান্সো যাতে কমি যায়গৈ তো ইয়াত কোৱাৰ দৰে তোমালোকে সোনকালে চিলেবাছটো কমপ্লিট কৰি লোৱা আৰু আছামিজ ছাবজেক্টৰ কাৰণে সকলোকে অল দ্য বেষ্ট কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা আৰু তোমালোকৰ যদি চিন্তা লাগি আছে যে আছামিজ কি হ'ব ফেইল কৰা নেকি তেনেহ'লে এই ভিডিঅ'টো এবাৰ চাই ল'বা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা তো মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ কাৰণ তোমালোকে জানা সময় একদমেই নাই তো এতিয়া তোমালোকে পঢ়াত লাগা